নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এডুকেট স্মাৰ্ট ক্লাছেছ। আজি পুনৰ আপোনালোকৰ ওচৰত 5টা কাৰেণ্ট এফেয়াৰ্ছ টপিক লৈ পেলাই মই আহিছোঁ। ত' লেট আছ ডিছকাছ দিছ 5 টপিকছ, কাৰণ এইবোৰ টপিকছ আহিব লগা APSC CCৰ বাবে খুবেই ইম্পৰ্টেণ্ট। নট অনলি প্ৰিলিমছ বাট মেইনছ পাৰ্চপেক্টিভৰ পৰাও এইবোৰ টপিকছ খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। গতিকে ক্লাছটো মন দি চাব আৰু দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ক্লাছটো। আজি আমাৰ প্ৰথম টপিক হৈছে ফ্ৰী মুভমেণ্ট ৰিজাইম, মানে যিটোক আমি ইন শ্বৰ্ট FMR বুলি কওঁ, আৰু যিটো আমাৰ ম্যানমাৰ দেশৰ লগত এষ্টাব্লিছ কৰা হৈছিলে। অ'কে, চ' এষ্টাব্লিছমেণ্ট যদি আমি চাওঁ তেতিয়াহ'লে এইটো এষ্টাব্লিছ কৰা হৈছিলে ইন 2018 এজ এ পাৰ্ট অফ দি এক্ট ইষ্ট পলিচি। আমাৰ ইণ্ডিয়াৰ এটা এক্ট ইষ্ট পলিচি বনোৱা হৈছিলে যাতে ইণ্ডিয়াৰ চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ যিবোৰ আছে, যেনেকৈ ম্যানমাৰ হৈ গ'ল, থাইলেণ্ড হৈ গ'ল, ভিয়েটনাম হৈ গ'ল, এইবোৰৰ লগত এটা ভাল ৰিলেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে আমাৰ এটা এক্ট ইষ্ট পলিচি বনোৱা হৈছিলে, আৰু তাৰ অধীনতে 2018ত এই FMR বোলে এটা পলিচি এষ্টাব্লিছ কৰা হৈছিলে। আৰু এইটো কিয় বনোৱা হৈছিলে, পাৰ্পছ কি আছিলে, টু ফেচিলিটেট দি মুভমেণ্ট অফ বৰ্ডাৰ ৰেচিডেণ্টছ ফষ্টাৰিং কালচাৰেল এণ্ড ইকনমিক টাইজ। মানে আমাৰ যিখিনি বৰ্ডাৰ এৰিয়া আছে, মানে আমাৰ যিটো নৰ্থ ইষ্ট বৰ্ডাৰ আছে, এই বৰ্ডাৰটো আপোনালোকে চাব পাৰে মেপত, আৰু ম্যানমাৰ ইয়াৰ লগত যিখিনি বৰ্ডাৰ এৰিয়াত থকা ৰেচিডেণ্টছ আছে, মানে সেইখিনি মানুহ কি হয়, ইয়াৰে কিছুমান মানে মানুহৰ ৰিলেটিভছ কিছুমান ইপাৰে থাকে আৰু ইপাৰৰ মানুহ কিছুমানৰ ৰিলেটিভছ ইফালে থাকে। আৰু এইটো এষ্টাব্লিছ এইকাৰণে কৰা হৈছিলে যাতে আমাৰ ইণ্ডিয়াৰ মানুহখিনি ম্যানমাৰলৈকে যাব পাৰে আৰু ম্যানমাৰৰ মানুহখিনি আমাৰ ইয়ালৈকে আহিব পাৰে যাৰ ৰিলেটিভছ আছে। অ'কে, উইদিন 16 কিলোমিটাৰ্ছ, উইদিন দ্য ৰেডিয়াছ, মানে উইদিন দ্য ৰেডিয়াছ অফ 16 কিলোমিটাৰ্ছ ইফাল অহা যোৱা কৰিব পাৰে উইদাউট এনি ভিজাৰ কোনো দৰকাৰ নাই। অ'কে, চ' ডেট ৱাজ দ্য মেইন পলিচি অফ FMR বা ফ্ৰী মুভমেণ্ট ৰিজাইম। এতিয়া এইটোৰ দ্বাৰা কি হৈছিলে, এইটো প্ৰভিজনটো আকৌ কৈ দিছোঁ, এলাউ ভিজা ফ্ৰী ক্ৰছ বৰ্ডাৰ মুভমেণ্ট উইদিন 16 কিলোমিটাৰ। অ'কে, 16 কিলোমিটাৰলৈকে, মানে 16 কিলোমিটাৰ দূৰলৈকে আহিব পাৰিব বা সিফালেও 16 কিলোমিটাৰলৈকে যাব পাৰিব, কিন্তু তাৰপিছত গ'লে কিন্তু লাগিব ভিজা, 16 কিলোমিটাৰলৈকে নালাগে। অ'কে, চ' ডেট ৱাজ ইয়ৰ ফ্ৰী মুভমেণ্ট ৰিজাইম। আৰু এইটোৰ পৰা কি হৈছিলে, এইমছ ছাপোৰ্ট টু লোকেল কমিউনিটিজ উইথ ফেমিলিয়েল অৰ ট্ৰেড কানেকশ্যনছ, মানে আইডাৰ ফেমিলি কোনোবা ৰিলেটিভছ আছে বা ট্ৰেডিং, মানে সৰু সুৰা যি বিজনেছ কৰে, মানে কিছু বস্তু ম্যানমাৰৰ বস্তু ইয়াতে আহি পেলাই বেচিব পাৰে বা ইণ্ডিয়াৰ বস্তু কিছু নি পেলাই ম্যানমাৰত বেচিব পাৰে। তো সেইটোৰ কাৰণে সাধাৰণ ট্ৰেডৰ কাৰণে এইটো ফেচিলিটি দিয়া হৈছিলে যিখিনি বৰ্ডাৰ ৰেচিডেণ্টছ আছে। তাৰপিছতে এতিয়া কি হৈছে, কিন্তু তাক টাৰ্মিনেট কৰা প্লেন কৰা হৈছে। ঠিক আছে, টাৰ্মিনেশ্যন, আৰু তাৰ ৰিজনছবোৰ যদি আমি চাবলৈ যাওঁ, প্ৰথমটো হৈছে মিছ ইউজ বাই দি ইনচাৰ্জেণ্ট গ্ৰুপছ। আপোনালোকে মণিপুৰ ভায়লেন্সৰ কথা জানে, তো মণিপুৰ ভায়লেন্সত বেছিভাগ যিবোৰ টেৰৰিষ্ট গ্ৰুপছ আছে সেইবোৰে এই ফেচিলিটিটোৰ দুৰ্ব্যৱহাৰ কৰিছে, মানে তেওঁলোকে এইটো ইউজ কৰি পেলাই ইফাল সিফাল বঢ়িয়া কৰি তেওঁলোকে অহা যোৱা কৰিব পাৰিছে। চ' এইটো এটা বহুত ডাঙৰ হেডেক হৈ গৈছে ফৰ দি ইণ্ডিয়ান আৰ্মি এজ ৱেল এজ দি ছিকিউৰিটি ফ'ৰ্চেছ। চ' সেইটোৰ কাৰণে ডিচাইড কৰা হৈছে যে এই যিটো FMR ফেচিলিটি দিয়া হৈছিলে এইটোক টাৰ্মিনেট কৰা হ'ব। নেক্সট হৈছে আৰু এটা প্ৰব্লেম, কনচাৰ্ণ অভাৰ ইলিগেল ইমিগ্ৰেশ্যন, মানে কিছুমান আপোনালোকে জানে ৰোহিংগীয়া কিছুমান মুছলিম ধৰ্মী লোক তাতে যিবোৰক মানে পাৰ্চিকিউট কৰা হয়, তেওঁলোকে ইণ্ডিয়ালৈকে গুচি আহে ইলিগেলি, আৰু এইটো যেতিয়াৰ পৰা খুলি দিয়া হ'ল তেতিয়াৰ পৰা আৰু ইজি হৈ গৈছে ইলিগেলি এণ্টাৰ কৰিবৰ কাৰণে ইণ্ডিয়াত। চ' ডেট ইজ ওৱান অফ দ্য বিগ প্ৰব্লেম। তাৰপিছতে নেক্সট হৈছে ড্ৰাগছ স্মাগলিং। আপোনালোকে জানে যে আমাৰ ম্যানমাৰ, লাওছ, ভিয়েটনাম এইবোৰ যে দেশত আমি কি বুলি কওঁ, এইটোক এটা গল্ডেন ট্ৰায়েংগল বুলি কওঁ। গল্ডেন ট্ৰায়েংগল মানে এইকেইখন দেশে কি কৰে, ড্ৰাগছ ছাপ্লাই কৰে, আৰু এই ড্ৰাগছ ছাপ্লাই কৰিবৰ কাৰণে সহজ হৈ গৈছিলে, ইয়াৰ পৰা ধুনীয়া কৰি ফ্ৰী মুভমেণ্ট ৰিজাইম থকাৰ কাৰণে ড্ৰাগছ ছাপ্লাই কৰাও ইজি হৈ গৈছিলে। তাৰ উপৰি গ'ল্ড ট্ৰেফিকিং, যিটো মানে আমাৰ নদীত যিবোৰ গ'ল্ড পায় সেই ট্ৰেফিকিং, মানে আমাৰ ৰিভাৰ গ'ল্ড কিছুমান থাকে, সেইবোৰ ট্ৰেফিকিং কৰাৰো ইজি হৈ গৈছিলে। সেইকাৰণে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ডিচাইড কৰিছে যে এই যিটো ফ্ৰী মুভমেণ্ট ৰিজাইম যিটো ফেচিলিটি দিয়া আছিলে সেইটোক টাৰ্মিনেট কৰিব। অ'কে, তো ইয়াৰ পৰা ইম্পেক্ট কি হ'ব পাৰে, সেইটো হৈছে ইনহেঞ্চ দি বৰ্ডাৰ ছিকিউৰিটি, মানে বৰ্ডাৰ ছিকিউৰিটিটোক ভাল কৰিব এইটোৰ পৰা। কিন্তু কি হ'ব পাৰে, বাট মে এফেক্ট দ্য ট্ৰেডিশ্যনেল যিটো ক্ৰছ বৰ্ডাৰ টাইজ আছিলে, মানে যিটো ফেমিলিয়েল টাইজ আছিলে সেইটোক অলপ হেম্পাৰ কৰিব পাৰে। অ'কে, চ' দিছ ৱাজ এবাউট ফ্ৰী মুভমেণ্ট ৰিজাইম। অ'কে, এতিয়া আমি নেক্সটটো চাইছোঁ। আমাৰ নেক্সট টপিক হৈছে গুণোৎসৱ। অ'কে, গুণোৎসৱ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আছাম টপিক, গতিকে আমি এবাৰ চাই লৈছোঁ। গুণোৎসৱক প্ৰথম লঞ্চ কৰা হৈছিলে ইন 2017 বাই আছাম গভৰ্ণমেণ্ট। অ'কে, আছাম গভৰ্ণমেণ্টৰ পৰা এইটো লঞ্চ কৰিছিলে ইন 2017, এইটো মনত ৰাখিব।
নেক্সট হৈছিলে কি অবজেক্টিভছ আমি চাওঁ অবজেক্টিভ যদি চাওঁ ইম্প্ৰুভ দি কোৱালিটি অফ দি স্কুল এডুকেশ্যনছ অ'কে স্কুল এডুকেশ্যনটোক ইম্প্ৰুভ কৰিবৰ কাৰণে কি কৰিছিলে কম্প্ৰিহেনচিভ ইভালুৱেশ্যন মানে গৈ পেলাই কি কৰে ইভালুৱেট কৰে অ'কে স্কুলবিলাকত গৈ গৈ কিছুমান অফিচিয়েলছ আছে বা মিনিষ্টাৰ্ছসকলে নিজে গৈ পেলাই স্কুলবিলাকত ইভালুৱেশ্যন মানে চেক কৰে গৈ পেলাই আৰু তাৰপিছত তাহাঁতক গ্ৰেডিং ছিষ্টেমত গ্ৰেড কৰা হয় অ'কে চ' দিছ ৱাজ দ্য মেইন আইডিয়া বিহাইণ্ড দি গুণ উৎসৱ তাৰপিছত যদি চাওঁ যিবোৰ স্কুল ইয়াৰ আণ্ডাৰত কাভাৰ হৈছিলে সেইবোৰ হৈছে যিবোৰ গভৰ্ণমেণ্ট স্কুল আছে তাৰপিছত যিবোৰ প্ৰভিঞ্চিয়েলাইজ স্কুল আছে বা টি গাৰ্ডেন স্কুল আছে বা KGV ৰেচিডেঞ্চিয়েল স্কুল আছে আৰু আদৰ্শ বিদ্যালয় যিবোৰ আছে সেইবোৰক এই স্কিমটোৰ আণ্ডাৰত কাভাৰ কৰা হৈছিলে অ'কে এতিয়া যিটো ইভালুৱেশ্যন কৰা হয় তাতে মেইনলি 4টা বস্তু চোৱা যায় প্ৰথমটো হৈছে স্কলাষ্টিক পাৰফৰ্মেঞ্চ মানে যিটো পঢ়া শুনাৰ যিটো লেভেল সেইটো প্ৰথমতে সেইটোতো মেইন সবচে ইম্পৰ্টেণ্ট যে কেনেকুৱা পঢ়া শুনা কৰাইছে তো সেইটোৰ ওপৰত সবচে বেছি মাৰ্কছ থাকে বা ৱেটেজ বুলি কয় 90% ৱেটেজ সেইটোৰ ওপৰত থাকে যে এডুকেশ্যন কেনেকুৱা স্কুলখনৰ নেক্সট হৈছে স্কলাষ্টিক এক্টিভিটি মানে যি কাৰিকুলাম এক্টিভিটিজ কৰা হয় খেল হৈ গ'ল বা কিবা কালচাৰেল প্ৰগ্ৰেম হৈ গ'ল সেইটোৰ ওপৰত কিমান গুৰুত্ব দিয়া হৈছে সেইটোৰ ওপৰত 5% ৱেটেজ থাকে অ'কে নেক্সট হৈছে মানে 5% ৱেটেজ মানে 5 মাৰ্কছ ধৰি লওক নেক্সট হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ মানে স্কুলখনৰ বিল্ডিং বা ঘৰটো কেনেকুৱা তাৰ বাথৰুম বা কেনেকুৱা এইবোৰ আছেনে নাই ফেচিলিটি চ' সেইবোৰৰ ওপৰতো 5% ৱেটেজ দিয়া হৈছে আৰু যিটো ফ'ৰ্থ হৈছে সেইটো হৈছে কমিউনিটি পাৰ্টিচিপেশ্যন মানে যিবোৰ কমিউনিটি প্ৰগ্ৰেম হয় যেনেকৈ বৃক্ষৰোপণ এইবোৰ ধৰৰ প্ৰগ্ৰেমবোৰত স্কুলখনে পাৰ্টিচিপেট কৰিছে নে নাই সেইটোৰ ওপৰত আৰু 5% ৱেটেজ এটা দিয়া হৈছিলে অ'কে চ' দিজ আৰ দি মেইন কোৰ এৰিয়াজ যিটো ফ'কাছ কৰা হয় অ'কে ইভালুৱেশ্যন কৰাৰ সময়ত নেক্সট হৈছে গ্ৰেডিং কেনেকুৱা দিয়া হয় যিবোৰ স্কুল সবচে ভাল কৰিব সিহঁতক A+ গ্ৰেডিং দিব তাৰপিছত A B C D এনেকৈ কৰি একৰ্ডিং টু দিয়াৰ পাৰফৰ্মেঞ্চ এইবোৰ গ্ৰেডিং দিয়া হয় অ'কে আৰু কোনে এইবোৰ যে ইভালুৱেট কৰে ইভালুৱেটাৰ্ছ কোন হ'ব পাৰে প্ৰথমটো হৈছে হাই ৰেংকিং অফিচিয়েলছ যিবোৰ আপোনাৰ IAS অফিচাৰ হৈ গ'ল বা ACS অফিচাৰ হৈ গ'ল এইবোৰে গৈ পেলাই ইভালুৱেট কৰে নহ'লে CM নিজে যাব পাৰে আমাৰ অ'কে নহ'লে মিনিষ্টাৰ্ছবোৰ যিবোৰ আমাৰ কেবিনেট মিনিষ্টাৰ আছে তেওঁলোকে যাব পাৰে বা MP সকল যাব পাৰে বা ছিনিয়ৰ বিউৰোক্ৰেটছ যিবোৰ আছে তেওঁলোকে যাব পাৰে এজ ইভালুৱেটাৰ্ছ গৈ পেলাই তেওঁলোকে বস্তুবোৰ পৰীক্ষা কৰে অ'কে চ' দিছ ৱাজ এবাউট গুণ উৎসৱ নেক্সট আমি চাইছোঁ ভেৰি ইম্পৰ্টেণ্ট টপিক মিছন বসুন্ধৰা এইটো এটা ইম্পৰ্টেণ্ট টপিক এইটো অলপ পুৰণা টপিক কিন্তু এইটো প্ৰত্যেক বছৰে কি হয় এটা নতুন স্কিম লৈ অহা হয় গতিকে ইয়াক ভালকৈ জানি যোৱাটো ভাল কাৰণ এইটোৰ ওপৰত কুৱেশ্যনছ আমাৰ প্ৰিলিমছতো আহিব পাৰে আৰু আমাৰ মেইনছতো আহিব পাৰে আৰু প্লাছ ইভেন ইণ্টাৰভিউটো কুৱেশ্যন সুধিব পাৰে গতিকে এইটো টপিক আমি চাই যোৱাটো খুবেই ইম্পৰ্টেণ্ট অ'কে চ' ষ্টাৰ্ট কৰিছোঁ প্ৰথম চাইছোঁ আমি অবজেক্টিভ অফ দি স্কিম অ'কে প্ৰথম হৈছিলে কি হৈছিলে অবজেক্টিভটো ষ্ট্ৰীমলাইন দি লেণ্ড ৰেভিনিউ ছাৰ্ভিচ ৰিজল্ভ ডিছপিউটছ আৰু ডিজিটেলাইজ দি লেণ্ড ৰেকৰ্ডছ মানে আমাৰ যিটো লেণ্ড ৰেভিনিউ যিটো খাজানা বুলি কয় সেইটো যাতে দিবৰ কাৰণে মানুহৰ ইজি হয় কাৰণ আগতে এইটো দিয়াৰ কাৰণে বহুত প্ৰব্লেমছ আছিলে আৰু মানুহে এই খাজানাবোৰ নিদিছিলে যাতে সেইটো বস্তুটো প্ৰচেছটো ইজি হৈ যায় তো সেইটোৰ কাৰণে প্ৰথমতে সেইটো এইম আছিলে ছেকেণ্ড হৈছে ৰিজল্ভ ডিছপিউট এতিয়া কিছুমান মাটিৰ বাউণ্ডাৰীক লৈ পেলাই বহুত ডিছপিউট থাকে সেইবোৰ যাতে ইজিলি ছেটেল কৰিব পাৰি আৰু তাৰপিছত হৈছে ডিজিটেলাইজ দি লেণ্ড ৰেকৰ্ডছ মানে আগতে চব তো পেপাৰ ৱৰ্কে আছিলে এতিয়া যাতে সেইটো কম্পিউটাৰাইজ কৰিব পাৰি তো দিজ আৰ দি মেইন এইম অফ দি মিছন বসুন্ধৰা তাৰপিছতে কি ছাৰ্ভিচ অফাৰ কৰে থ্ৰু মিছন বসুন্ধৰা যদি চাওঁ তেতিয়াহ'লে মিউটেশ্যন বাই ইনহেৰিটেঞ্চ পাৰ্টিশ্যন অফ আনডিছপিউটেড লেণ্ডছ মোবাইল নাম্বাৰ আপডেশ্যন কনভাৰ্চন অফ লেণ্ড ইউজ অ'কে চ' মিউটেশ্যন বাই ইনহেৰিটেঞ্চ মানে ধৰি লওক ফাদাৰৰ পৰা চনলৈকে যেতিয়া মাটিটো ট্ৰান্সফাৰ কৰা হ'ব চ' সেইটো প্ৰচেছ নেক্সট হৈছে পাৰ্টিশ্যন অফ দি আনডিছপিউটেড লেণ্ড যদি ধৰি লওক এটা ফেমিলিতে বেলেগ ফেমিলি মেম্বাৰ্ছ আছে আৰু মাটিটো ভাগ কৰিব লাগে তেতিয়াহ'লে সেইটো কাৰণ ইজি হৈ যায় তাৰপিছত মোবাইল নাম্বাৰ এতিয়া আজিকালি কি হয় আপোনালোকে যদি লেণ্ড টেক্সটো দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোবাইল নাম্বাৰ দি আপোনালোকে দিব পাৰে OTP আহে আপোনালোকে দিব পাৰে চ' সেইটো আপডেশ্যন কৰিবৰ কাৰণে আৰু কনভাৰ্চন অফ দ্য লেণ্ড ইউজ এতিয়া কোনোবা মাটি যদি অকল খেতিৰ কাৰণে আছে তাক আপোনালোকে কনভাৰ্ট কৰি কিবা ইণ্ডাষ্ট্ৰিয়েল মাটি কৰিব বিচাৰিছে চ' তেনেকৈ কৰি কনভাৰ্ট কৰিব পাৰে অ'কে নেক্সট হৈছে আমি যদি ফেজেছবোৰ চাওঁ এতিয়া ফেজেছ হৈছে প্ৰথম যিটো ফেজ আছিলে এইটো হৈছিলে বসুন্ধৰা 1.0 আৰু সেইটো অনা হৈছিলে 2021 অ'কে আৰু সেইটো মেইন ফ'কাছ কি আছিলে
মিউটেশ্যন, লিগেচি ডাটা আপডেশ্যন আৰু লেণ্ড ৰেকৰ্ড পিউৰিফিকেশ্যন। তো এইকেইটা মেইন এইম আছিলে প্ৰথম বসুন্ধৰা 1-ৰ। নেক্সট বসুন্ধৰা 2 আহিছে। বসুন্ধৰা 2 কেতিয়া আহিছে? 2022ত আহিছে। আৰু এইটোৰ পৰা কি হৈছে? এক্সপাণ্ডেড দ্য ছাৰ্ভিচ লাইক পলিগন ছাৰ্ভে আৰু ৰিক্লাছিফিকেশ্যন অফ লেণ্ড। অ'কে, এতিয়া আমাৰ মেইন যিটো ফ'কাছ সেইটো হৈছে বসুন্ধৰা 3.0। এইটো আপোনালোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট, ইয়াৰ পৰা কুৱেশ্যন অহা বেছি আপোনালোকৰ চান্স আছে, যিটো 2024ত অনা হৈছে। অ'কে, কি ফিচাৰ্ছবিলাক যদি চাওঁ তেতিয়াহ'লে এটা হৈছে ৰিভিউ অফ ৰিজেক্টেড কেছেছ ফ্ৰম আৰ্লিয়াৰ ফেজ, মানে আৰ্লিয়াৰ কেছবিলাকত যিবোৰ কেছ ৰিজেক্ট কৰি দিয়া হৈছিলে সেইবোৰক আকৌ ৰিঅ'পেন কৰি পেলাই তাক আকৌ ৰিষ্টাডি কৰা যাব। অ'কে, নেক্সট হৈছে ডিজিটেল ছেটেলমেণ্ট অফ নন ইণ্ডিভিজুৱেল এণ্টিটিজ। ঠিক আছে, এতিয়া কিছুমান কোঅপাৰেটিভছ থাকে, ছ'চাইটি থাকে, তেওঁলোকৰো কিছুমান লেণ্ড থাকে আৰু সেইবোৰক কি হয়, সেইবোৰৰ ছেটেলমেণ্ট কৰাৰ কাৰণে এইবাৰ প্ৰচেছ কৰা যাব। নেক্সট হৈছে ৰাইটছ ফৰ ভূদান এণ্ড গ্ৰামদান লেণ্ড অকুপেণ্ট এণ্ড টি গাৰ্ডেন ৰেচিডেঞ্চ, মানে কিছুমান দান কৰা মাটি থাকে, তো তেওঁলোকৰ যিবোৰ ডিছপিউট থাকে সেইবোৰকো মানে ছেটেল কৰা যাব, প্লাছ যিবোৰ টি গাৰ্ডেন ৰেচিডেণ্ট আছে তেওঁলোকৰ যিখিনি মাটিৰ প্ৰব্লেম আছে সেইখিনি প্ৰব্লেম ছল্ভ কৰা যাব। নেক্সট হৈছে এণ্ড টু এণ্ড ডিজিটাইজেশ্যন অফ দি লেণ্ড কনভাৰ্চন প্ৰচেছ। চ' গোটেইখিনি ডিজিটেল প্ৰচেছলৈ লৈ যোৱা যাব, পেপাৰ ৱৰ্কছৰ পৰা আল্টিমেটলি কমপ্লিটলি কম্পিউটাৰাইজ হৈ যাব। এতিয়া আমি যদি চাওঁ স্পেচিয়েল প্ৰভিজন, স্পেচিয়েল প্ৰভিজন অফ মিছন বসুন্ধৰা 3.0 যদি চাওঁ তেতিয়াহ'লে কি হৈছে 3% ৰিজাৰ্ভেশ্যন ফৰ টি ট্ৰাইবছ এণ্ড আদিবাসীজ উইদিন OBC এণ্ড MOBC কোটাজ ইন ৰেণ্ট ৰিলেটেড ৰিক্ৰুটমেণ্টছ। অ'কে, চ' মানে যিখিনি আমাৰ টি ট্ৰাইবছ আছে বা আদিবাসী ট্ৰাইবছ আছে তেওঁলোকক কি দিয়া যাব? 3% ৰিজাৰ্ভেশ্যন দিয়া যাব, মানে যিখিনি লেণ্ড ৰিলেটেড মানে লেণ্ডৰ লগত ৰিলেটেড যিবোৰ জবছ থাকে সেইবোৰত তেওঁলোকক 3% কোটা দিয়া যাব, মানে ৰিজাৰ্ভেশ্যন দিয়া যাব। অ'কে, চ' দিজ আৰ দি মেইন প্ৰভিজন অফ মিছন বসুন্ধৰা 3.0। অ'কে, নেক্সট চাইছোঁ আমি 3 ক্ৰিমিনেল লজ। আমাৰ যিকেইটা ক্ৰিমিনেল লজ আছে সেইকেইটা কি হৈছে? অলপ মডিফাই কৰা হৈছে আৰু সেইটো এফেক্টিভ কেতিয়াৰ পৰা হৈছে? ফ্ৰম জুলাই 1, 2024ৰ পৰা। অ'কে, আমাৰ 3টা ল নতুন ষ্টাইলত অনা হৈছে আৰু সেইটো কেতিয়াৰ পৰা হৈছে? জুলাই 1, 2024। আমি যদি চাওঁ তেতিয়াহ'লে কি হয়, যিকেইটা আমাৰ পুৰণা ল আছিলে সেইকেইটা কি আছিলে? কলনিয়েল এৰা ক্ৰিমিনেল লজ, মানে যিখিনি আমাৰ আগৰ ক্ৰিমিনেল লজ আছিলে সেইখিনি পুৰা ব্ৰিটিছৰ টাইমতে বনাই থৈ গৈছিলে। গতিকে এতিয়া আমাৰ যিহেতু মডাৰ্ণ টাইম, উই নিড টু চেঞ্জ দ'জ, আৰু সেইটো কাৰণে এইটো চেঞ্জ কৰা হৈছে। এতিয়া যিকেইটা আমাৰ আগৰ ল আছিলে সেইকেইটাক চেঞ্জ কৰি পেলাই 3টা বেলেগ নাম দিয়া হৈছে। চ' এই 3টা লক আমি এবাৰ চাই লওঁ। প্ৰথমটো হৈছে ভাৰতীয় ন্যায় সংহিতা। ভাৰতীয় ন্যায় সংহিতাই কাক ৰিপ্লেচ কৰিছে? ইণ্ডিয়ান পিনেল কোড, যিটোক IPC বুলি কোৱা আছিলে, অফ 1860তে এইটো বনোৱা হৈছিলে। অ'কে, ইয়াক ৰিপ্লেচ কৰি পেলাই এতিয়া কি কৰা হৈছে? ভাৰতীয় ন্যায় সংহিতা। আৰু IPC মানে কি কৰে? IPCয়ে আমাৰ কি কৰে? যিবিলাক ক্ৰাইম থাকে ক্ৰাইমবিলাকক মানে ডিফাইন কৰে যে কোনটো কি ক্ৰাইম, মানে কোনটো হিনিয়াছ ক্ৰাইম, কোনটো নন হিনিয়াছ ক্ৰাইম, তো সেইটো কেটেগৰাইজ কৰে। অ'কে, চ' IPCৰ কাম আছিলে সেইটো। চ' এইটোক এতিয়া বদলাই পেলাই কি নাম দিয়া হৈছে? ভাৰতীয় ন্যায় সংহিতা। নেক্সট হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা। অ'কে, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, যিটো BNSS ইন শ্বৰ্ট ফৰ্ম কোৱা হৈছে, ই ৰিপ্লেচ কৰিছে আমাৰ ক্ৰিমিনেল প্ৰচিডিঅ'ৰ কোড, যিটোক CRPC বুলি কোৱা হয় ইন শ্বৰ্ট। অ'কে, আৰু এইটো কেতিয়াৰ আছিলে? 1973ত ইয়াক বনোৱা হৈছিলে আৰু ইয়াক এতিয়া ৰিপ্লেচ কৰি পেলাই বনোৱা হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা। আৰু CRPCয়ে কি কৰে? CRPCয়ে মেইনলি আমাক কি দিয়ে? দ্য প্ৰচিডিঅ'ৰ্ছ, যি প্ৰচিডিঅ'ৰ ফ'ল' কৰিব লাগিব এজন ক্ৰিমিনেলৰ ক্ষেত্ৰত, তেখেতক পানিছ কৰাই হৈ গ'ল বা তেখেতৰ যিটো প্ৰচেছ, মানে গোটেই প্ৰচেছটো লিখা থাকে তাতে, তেওঁৰ ওপৰত কি একশ্যন লোৱা যাব বা কেনেকৈ একশ্যনছবিলাক ফ'ল' কৰা যাব, সেই গোটেই প্ৰচেছটো লিখা থাকে আমাৰ ক্ৰিমিনেল প্ৰচিডিঅ'ৰ কোডত। ঠিক আছে, যিটোক CRPC বুলি কোৱা হয়। তাৰপিছৰটো হৈছে ভাৰতীয় সাক্ষ্য অধিনিয়ম। অ'কে, BSA ইন শ্বৰ্ট, ভাৰতীয় সাক্ষ্য অধিনিয়ম। এই ৰিপ্লেচ কৰিছে আমাৰ ইণ্ডিয়ান এভিডেন্স এক্ট। ইণ্ডিয়ান এভিডেন্স এক্টটো অফ 1872। 1872ৰে আমাৰ যিটো এক্ট আছিলে ইণ্ডিয়ান এভিডেন্স এক্ট, তাক ৰিপ্লেচ কৰি পেলাই বনোৱা হৈছে ভাৰতীয় সাক্ষ্য অধিনিয়ম। আৰু ইটোৰ কি আছিলে কাম? এইটো মেইনলি আমাৰ যিবোৰ এভিডেন্স মানে প্ৰভাইড কৰা হয় ইন ৰেফাৰেঞ্চ টু দ্য কেছেছ, যে ক্ৰাইমটোৰ এগেইনষ্টত যিবোৰ এভিডেন্স দিয়া হয় সেইবোৰ কোনবোৰ এভিডেন্স একচুৱেলি কোৰ্টে মানিব, কোনবোৰ নামানে, সেইবোৰ একচুৱেলি আমাক মেনশ্যন আছে ক'ত? ভাৰতীয় সাক্ষ্য অধিনিয়ম বা ইণ্ডিয়ান এভিডেন্স
এক্ট অফ 1872 এইটো এটা নতুন কৰি পেলাই বনোৱা হৈছে ভাৰতীয় সাক্ষ্য অধিনিয়ম ওকে সো এগিৰা মনত ৰাখিব ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ঠিক আছে এগিৰা মনত ৰাখিব এই তিনটা ক্ৰিমিনেল লজ এতিয়া যদি আমি চাওঁ যে মেজৰ চেঞ্জেছ কি আছে এই যে ল কিটা চেঞ্জ কৰিলে তাতে কি নতুন নতুন চেঞ্জ আনিছে প্ৰথমটো হৈছে কিছুমান নতুন অফেন্স বা নতুন ক্ৰাইম কিছুমানক এটা এড কৰা হৈছে যেনে প্ৰথমটো হৈছে মব লিঞ্চিং মানে যেতিয়া বহুজন লোকে মিলি পেলাই কোনোবাক পিটে বা মানে মাৰপিট কৰে তেতিয়া হেতু কি বুলি কোৱা হয় মব লিঞ্চিং কৈছে যে পানিশমেন্ট ফৰ মাৰ্ডাৰ বাই আ মব অফ 5+ পিপল যদি 5টাতকৈ বেছি মানুহে মিলি পেলাই এজন মানুহক যদি মাৰে তেতিয়া হলে হেতু কি হ'ব মব লিঞ্চিংত ধৰা হ'ব আৰু হেতু এজ আ ক্ৰাইম বুলি ধৰা হ'ব ওকে নেক্সট হৈছে ডিসিটফুল সেক্সুৱেল ৰিলেশন মানে এতিয়া কি হৈছে যদি ক্ৰিমিনেলাইজ দি ফলছ প্ৰমিস অফ ম্যাৰেজ মানে যদি কোনোবাক ম্যাৰেজৰ ফলছ প্ৰমিস কৰি পেলাই ইফ দ্য পাৰ্সন ইন্ডালজেছ ইন সেক্সুৱেল এক্টিভিটি তেতিয়া হলে দ্যাট উইল বি অলসো কনসিডাৰ্ড এজ ক্ৰিমিনেল মানে ক্ৰাইম ওকে ক্ৰিমিনেল অফেন্স বুলি তাকো কনসিডাৰ কৰা হ'ব নেক্সট হৈছে টেৰৰিজম এণ্ড অৰ্গানাইজড ক্ৰাইম এক্সপান্ডেড দ্য ডেফিনেশ্যন অফ stringent penalties মানে আগতে টেৰৰিজমৰ মানে হেতু ইমান ক্লিয়াৰলি মেনশন নাছিলে কিন্তু এতিয়া টেৰৰিজমক কমপ্লিটলি ভালকে ক্লিয়াৰলি মেনশন কৰা হৈছে আৰু তাৰ ওপৰত কি একশন হ'ব হেকিনিও ক্লিয়াৰলি মেনশন কৰা হৈছে ওকে তাৰ পিছত হৈছে attempted suicide যদি সুইসাইড কোনোবা কৰিব কাৰণে বিচাৰে মানে তো হেতু ক্ৰিমিনেলাইজ কৰা হৈছে কোনটো ক্ষেত্ৰত যদি সুইসাইড কৰি পেলাই মানে কোনোবা পাব্লিক সাৰ্ভেন্টক প্ৰেছাৰ দিয়া হয় এই যে কিছুমান ধৰ্ণা দিয়ে যাই পেলাই হাঙ্গাৰ ষ্ট্ৰাইক কৰে মানে যদি এইটো কামটো নহয় তেতিয়া হলে মই মানে সুইসাইড কৰি লম এনেকুৱা তো তেনেকুৱা যদি কৰে যাই পেলাই যদি কোনোবা পাব্লিক সাৰ্ভেন্টৰ কাম ৰখাই দিয়ে সুইসাইড এটেম্প মানে হেই কৰি পেলাই ব্ল্যাকমেইল কৰি পেলাই তেতিয়া হলে হেতু কি বুলি কৈছে যে হেতুক এটা ক্ৰাইম হিচাপে ধৰা হ'ব ওকে নেক্সট হৈছে কিছুমান প্ৰভিজন ডিলিট কৰি পেলোৱা হৈছে যেনে আননেচাৰেল সেক্সুৱেল অফেন্স মানে এইটোতো কিতিয়াবা একচুয়ালি হৈছিলে আমাৰ যেটো আগতে হোমোসেক্সুয়ালিটি বুলি কৈছিলে হেতুক একচুয়ালি আগতে ডিক্ৰিমিনেলাইজ কৰি দিছিলে সুপ্ৰিম কোৰ্টে সো হেতুৰ কাৰণে আৰু হেতু বস্তুকে একচুয়ালি হোমোসেক্সুয়ালিটিকে কি বুলি কোৱা হয় আননেচাৰেল সেক্সুৱেল অফেন্স যেটো নেকি এতিয়া দৰকাৰ নাই কাৰণ এইটো আগৰ দিনত প্ৰযোজ্য আছিল কিন্তু যেহেতু হোমোসেক্সুয়ালিটিক সুপ্ৰিম কোৰ্টে অলৰেডি তাক মানে লিগেল ডিক্লেয়াৰ কৰি দিছে গতিকে আলটিমেটলি এইটো হিকানে ৰিমুভ কৰি দিয়া হৈছে নেক্সট হৈছে ৰিমুভেল অফ দ্য টাৰ্ম থাগস আগতে ব্ৰিটিছৰ টাইমত কিছুমান লুক আছিলে যিবিলাকক থাগস বুলি কৈছিলে ওকে যোনে ব্ৰিটিছ সকলক লুট মাত কৰিছিলে আৰু আলটিমেটলি প্ৰবলেমছ ক্ৰিয়েট কৰিছিলে ফৰ দি ব্ৰিটিছ কিন্তু ফৰ ইণ্ডিয়ান সিটিজেনছ এওঁলোকে ভালে আছিলে ওকে ফৰ ইণ্ডিয়ানছ দে ৱেৰ গুড সো হেতুৰ কাৰণে এই যেটো থাগ সিস্টেম আছিলে আগতে হেতু এটা ৰিমুভ কৰি দিয়া হৈছে আৰু ইভেন এই থাগস বিলাকটো কিছুমানে কি কৰে হিৰো বুলিয়ে ডিক্লেয়াৰ কৰে আমাৰ ইণ্ডিয়ান যদি পাৰ্সপেক্টিভৰ পৰা চাওঁ তেতিয়া হলে থাগস আৰ হিৰোজ অনলি সো হেতুৰ কাৰণে এই থাগসটো আঁতৰাই দিয়া হৈছে ওকে আৰু ইয়াৰ লগতে আপোনালোকক মই দুটা কমিটিৰ নাম কৈছো জাস্ট কমিটিৰ নাম মনত ৰাখিব এটা হৈছে বহৰা কমিটি অফ 1993 আৰু এটা হৈছে মালিমাত কমিটি অফ 2000 এই দুটা কমিটিৰ নাম মনত ৰাখিব এই দুটা কমিটি হয়তো দি দিব পাৰে যে বহৰা কমিটি ইজ ৰিলেটেড টু which provision of the Indian system যদি যেটো দিয়ে তেতিয়ালে গম পাব যে ক্ৰিমিনেল লজৰ লগত এইগিটা বস্তু ৰিলেটেড হয় বহৰা কমিটি আৰু মালিমাত কমিটি ওকে সো these were the 3 new criminal laws okay next চাইছো আমাৰ আজি শেষৰটি টপিক এটো হৈছে নিউ এডুকেশন পলিসি অফ 2020 আৰু ই জাদুই পিটাৰা ওকে ই জাদুই পিটাৰাৰ বিষয়ে আমি অলপ জানি লওঁ কি বস্তু হয় তে প্ৰথম হৈছে আমাৰ যেটো নিউ এডুকেশন পলিসি আনিছিলে হেতুই প্ৰথমতে আমাৰ যেটো স্ট্ৰাকচাৰ অফ এডুকেশন আছিলে হেতু প্ৰথম কথা চেঞ্জ কৰি পেলাইছে প্ৰথমতে কি আছিলে আমাৰ 10+2 সিস্টেম আছিলে মানে 10 লৈকে আপোনাৰ স্কুল তাৰপিছত আমাৰ হায়াৰ সেকেন্ডাৰী বুলি কয় দুটা বছৰ কিন্তু এতিয়া এটো চেঞ্জ কৰি পেলাই কি আনিছে 5+3+3+4 সিস্টেম ওকে সো এটো কি হিচাপত কৰিছে আমি চাই লওঁ প্ৰথমটো হৈছে ফাউন্ডেশনাল স্টেজ বুলি কয় ওকে ফাউন্ডেশনাল স্টেজত কি থাকে 5 ইয়াৰ্স মানে এতে আপোনাৰ থাকিব একদম প্ৰিপাৰেটৰি তাৰ পিছতে নাৰ্সাৰী তাৰ পিছতে কেজি এনেকা যে থাকে যে ক্লাস বিলাক এগিটা আহি যাব প্ৰথমতে তাৰ পিছত ক্লাস 1 আৰু 2 ওকে সো এই পাঁচটা বছৰক প্ৰথমতে কোৱা হ'ব ফাউন্ডেশনাল স্টেজ ওকে তাৰ পিছত আহিব প্ৰিপাৰেটৰি স্টেজ ইজ ফৰ 3 ইয়াৰ্স ওকে
মানে এইটো কোনটো ক্লাছৰ পৰা কোনটো ক্লাছলৈ এইটো হ'ব ক্লাছ 3 4 আৰু 5 ওকে এইকেইটা ক্লাছক কোৱা হ'ব প্ৰিপাৰেটৰী ষ্টেজ বুলি ওকে 3 বছৰ নেক্সট আহিব মিডল ষ্টেজ ইজ কল্ড এক্সপেৰিমেণ্টেল লাৰ্ণিং ওকে এক্সপেৰিমেণ্টেল লাৰ্ণিং ইয়াতে কি কৰিব ক্লাছ 6 7 আৰু 8 এই 3 বছৰ ইয়াতে দিয়া হ'ব ওকে ইন দি মিডল ষ্টেজেছ ওকে আপোনালোকে এইটো গম পাব যে কোনটো কোনটো ক্লাছ কোনটো কোনটো ষ্টেজত সোমাই দিছে আৰু তাৰ পিছত আহিছে সেকেন্ডাৰী ষ্টেজটো কিমান বছৰ হয় 4 বছৰ ইয়াতে যদি চাওঁ তেতিয়াহ'লে এটা মাল্টি ডিসিপ্লিনাৰী ষ্টাডিজ ফ্লেক্সিবল ষ্টাডিজ মানে কোনোবাই যদি বেলেগ সাবজেক্ট পঢ়িব পাৰে যেনেকৈ আৰ্ট সায়েন্স ল'ব পাৰে তেনেকুৱা ধৰণৰ এটা মাল্টি ডিসিপ্লিনাৰী ষ্টাডি ইয়াতে দিয়া হ'ব আৰু এইটো ষ্টাৰ্ট হ'ব ফ্ৰম ক্লাছ 9 10 11 আৰু 12 তো এইকেইটা কোৱা হৈছে সেকেন্ডাৰী ষ্টেজ বুলি সো আপোনাৰ চাৰিটা ষ্টেজ হৈ গ'ল প্ৰথমটো হৈছে ফাউণ্ডেশ্যনেল নেক্সট হৈছে প্ৰিপাৰেটৰী থাৰ্ডটো হৈছে মিডল ষ্টেজ আৰু ফ'ৰ্থটো হৈছে সেকেন্ডাৰী ষ্টেজ ওকে সো এনেকৈ কৰি ভাগ কৰা হৈছে 5+3+3+4 ওকে নেক্সট আমি যদি চাওঁ তেতিয়াহ'লে এটা যিখিনি আমাৰ ফাউণ্ডেশ্যনেল ষ্টেজ আছে ফাউণ্ডেশ্যনেল ষ্টেজটো কি হয় একচুৱেলি এটা প্লে গ্ৰুপ টাইপত তেওঁলোকে ষ্টাৰ্ট কৰিছে যে তাতে যাতে যিখিনি আমাৰ শিশু আছে তেওঁলোকে খেলা ধূলাৰ মাজৰ পৰাই মানে নতুন বস্তু লাৰ্ণ কৰিব পাৰে সেইটোৰ কাৰণে গুৰুত্ব দিয়া হৈছে আৰু সেইটোৰ কাৰণে এটা বস্তু আনিছে সেইটো কৈছে যাদুই পিতাৰা বা মেজিক বক্স মানে তাতে কি থাকিব প্লে বেছড লাৰ্ণিং মানে খেলা ধূলাৰ মাজেৰে যাতে ষ্টুডেণ্টছবিলাকে শিকিব পাৰে কোন এজৰ পৰা 3 ৰ পৰা 8 লৈকে যিখিনি ষ্টুডেণ্টছ থাকিব তেওঁলোকে যাতে শিকিব পাৰে ওকে আৰু এই যে যাদুই পিতাৰাৰ ভিতৰত কি থাকিব টয়জ থাকিব পাজলছ থাকিব ফ্লেশ কাৰ্ডছ ষ্টৰী বুকছ ওকে ৰিজনেল লেংগুৱেজত থাকিব এইবিলাক বস্তু ঠিক আছে সো এইটো কাৰণে আনা হৈছে ফৰ দি ফাউণ্ডেশ্যনেল ষ্টেজ এতিয়া ই যাদুই পিতাৰা কি বস্তু হয় ই যাদুই পিতাৰা একচুৱেলি 2023 লঞ্চ কৰা হৈছে মানে এতিয়া কি হৈছে যাদুই পিতাৰা মানে এটা বক্স যিটো নেকি ফিজিকেলি এভেইলেবল হ'ব লাগিব কিন্তু এতিয়া কিছুমান এনেকুৱা ডিষ্টেন্ট প্লেচ থাকে য'ত নেকি এই বক্সটো পঠোৱাৰ কাৰণে ইমান সহজ নহয় সেইটোৰ কাৰণে কি কৰিছে কিছুমান ডিজিটেল ভাৰ্চন লৈ আহিছে যাক মোবাইল টিভি বা ৰেডিঅ'ৰ মাজেদি ষ্টুডেণ্টসকলক শিকাব পৰা যাব ইন মানে এণ্টাৰটেইনমেণ্ট ৱে ওকে মানে প্লেয়িং হিচাপত যাতে বুজাব পাৰি কিন্তু ডিজিটেল ৱেত মানে ফিজিকেলি বস্তুটো নাযায় কিন্তু কি হ'ব আমাৰ কিছুমান মোবাইল টিভি বা ৰেডিঅ'ৰ মাজেদি শিশুসকলক শিকোৱা হ'ব ওকে চ' ডেট ইজ কল্ড এজ ই যাদুই পিতাৰা আৰু এইটো কোনে ডেভেলপ কৰিছে এইটো ডেভেলপ কৰিছে NCERT-এ আৰু মেইন কি গ'লছ কি হয় হলিষ্টিক ডেভেলপমেণ্ট ফ'কাছ অন ক্ৰিটিকেল থিংকিং অভাৰ ৰট লাৰ্ণিং মানে আগতে কেনেকুৱা আছিলে আগৰ যিটো এডুকেশ্যন চিষ্টেম আছিলে তাতে মুখস্থ কৰাৰ ওপৰত বেছি গুৰুত্ব দিছিলে মাৰ্কছৰ ওপৰত বেছি গুৰুত্ব দিছিলে কিন্তু এতিয়াৰ পৰা কি হ'ব ক্ৰিটিকেল থিংকিং যাতে প্ৰব্লেম ছলভিং কেপাচিটিজ ডেভেলপ হয় এতিয়াৰ পৰা যাতে এটা এণ্টাৰপ্ৰিনাৰশ্বিপ টাইপৰ কেৰেক্টাৰ ডেভেলপ হয় ষ্টুডেণ্টছবোৰৰ মাজত সেইটোৰ কাৰণে ফ'কাছ কৰা হৈছে নেক্সট হৈছে ডিজিটেল ইনক্লুশ্যন এই যে যাদুই পিতাৰা ই যাদুই পিতাৰা এইবোৰ ষ্টাৰ্ট কৰা হৈছে আৰু ছেকেণ্ডলি টিচাৰ ট্ৰেইনিং ওকে মানে এমফেচিছ অন মাল্টিলিংগুৱেল এণ্ড এক্টিভিটি বেছড পেডাগগি মানে আমাৰ যিখিনি টিচাৰ্ছ আছে টিচাৰ্ছখিনিক এতিয়া বেছিকৈ ট্ৰেইনিং দিয়া হ'ব বেছিকেলি কিহত মাল্টিলিংগুৱেল ওকে মাল্টিলিংগুৱেল মানে বিভিন্ন ধৰণৰ লেংগুৱেজত যাতে কৰিব পাৰে মানে লোকেল লেংগুৱেজো ক'ব পাৰিছে হিন্দীও ক'ব পাৰিছে ইংলিছো ক'ব পাৰিছে মাল্টিপুল লেংগুৱেজত যাতে তেওঁলোকে এডুকেশ্যন দিব পাৰে আৰু প্লাছ এক্টিভিটি বেছড মানে এক্টিভিটি বেছড এডুকেশ্যন দিয়ে মানে প্ৰেক্টিকেল ওপৰত বেছি গুৰুত্ব দিয়া হ'ব অনলি থিয়ৰিজ কৈ নাথাকে প্ৰেক্টিকেলিটিৰ ওপৰতো গুৰুত্ব দিব চ' দিজ ৱেৰ দি 5 টপিক্স ফৰ দ্য ডে এণ্ড দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট টপিক্স ইয়াৰ পৰা যিকোনো কুৱেশ্যনছ আহিব পাৰে আপোনালোকে এইবোৰ টপিক্স ভালকৈ চাই যাব কাৰণ আপোনালোকে জানে যে APSC প্ৰিলিমছ বুলি ক'লে আমাৰ মেক্সিমাম ৱেইটেজ থাকে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত তো কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে ক্লিয়াৰলি কৰি যাব লাগিব মই টপিক্সবোৰ এনেকৈ আনিছোঁ যাতে আমাৰ অসমৰ বেষ্ট টপিকো থাকে প্লাছ আমাৰ নেশ্যনেল টপিক থাকে ইণ্টাৰনেশ্যনেল টপিক থাকে আমি গোটেইবোৰ কভাৰ কৰিব চেষ্টা কৰিম যিবোৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক্স আৰু আপোনালোকে এইবোৰ যদি চাই যায় তেতিয়াহ'লে মই চিয়'ৰ ক'ব পাৰিম যে আপোনালোকে ধুনীয়া কৰি যিখিনি কুৱেশ্যনছ আহে সেইখিনি ধুনীয়াকৈ কৰিব পাৰিব অ'কে চ' আজিৰ কাৰণে এতিয়া এৰিছোঁ ধন্যবাদ যদি চেনেলটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব